বাতৰি পঢ়িছো দীক্ষিতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ গোচৰত আজি বিশেষ ন্যায়াধীশৰ আদালতে আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালসহ ৩১ জনৰ বিৰুদ্ধে শাস্তিৰ ৰায় ঘোষণা কৰে। বিদেশ মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে আজি টকিঅত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰে। উচ্চতম ন্যায়ালয়ে ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন কৰিছে আৰু শ্ৰীলংকাৰ পাল্লিকলি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত ৩খনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি ভাৰতে শ্ৰীলংকাক ৭ উইকেটত পৰাস্ত কৰে। এতিয়া শুনক বিতং বাতৰি। অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ গোচৰত আজি বিশেষ ন্যায়াধীশৰ আদালতে আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালসহ ৩১ জনৰ বিৰুদ্ধে শাস্তিৰ ৰায় ঘোষণা কৰে। সেই অনুসৰি আদালতে ৰাকেশ কুমাৰ পালক দুৰ্নীতি প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৪টাকৈ গুৰুত্বপূৰ্ণ ধাৰাত দোষী সাব্যস্ত কৰি ১৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২ লাখ টকাৰ জৰিমনা বিহিছে। একেদৰে আয়োগৰ প্ৰাক্তন সদস্য ছামিদুৰ ৰহমান আৰু বসন্ত কুমাৰ দলেক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২ লাখ টকাকৈ জৰিমনা বিহিছে। আনহাতে বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগত দোষী সাব্যস্ত হোৱা ২৯ জন কৃষি উন্নয়ন বিষয়াক ৪ বছৰকৈ কাৰাদণ্ড আৰু ১০,০০০ টকাকৈ জৰিমনা বিহিছে। উল্লেখযোগ্য যে কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ গোচৰত বিশেষ ন্যায়াধীশৰ আদালতে যোৱা ২২ জুলাইত ৰাকেশ কুমাৰ পালসহ ৩১ জনক দোষী সাব্যস্ত কৰিছিল। বিদেশ মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে আজি টকিঅত কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰে। ডক্টৰ জয়শংকৰ দুদিনীয়া জাপান ভ্ৰমণসূচীৰে কালি টকিঅত উপস্থিত হৈছেগৈ। কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠক অষ্ট্ৰেলিয়া, ভাৰত, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষৰ কূটনীতিবিদসকলক একত্ৰিত কৰাৰ বাবে এখন মঞ্চ। বৈঠকত অংশগ্ৰহণ কৰি ডক্টৰ জয়শংকৰে কৈছে যে বৰ্তমানৰ সময় হৈছে প্ৰত্যাহ্বানপূৰ্ণ সময় আৰু এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ স্থিৰ নিৰাপত্তা, প্ৰগতি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন আছে। কোৱাড বিদেশ মন্ত্ৰীসকলৰ বৈঠকৰ পাছত টকিঅত সংবাদ মাধ্যমৰ ডক্টৰ জয়শংকৰে সন্তুষ্টি প্ৰকাশ কৰি কয় যে আজিৰ বৈঠকখনে বিভিন্ন ক্ষেত্ৰত দিক নিৰ্ণায়ক ভূমিকা ল'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কৈছে যে সদস্য ৰাষ্ট্ৰসমূহৰ নেতাসকলে ব্যক্তিগতভাৱে কোৱাডৰ বৃদ্ধিৰ বাবে নেতৃত্ব দিছে। যোৱা কেইবছৰমানৰ পৰা বিস্তৃতভাৱে নতুন কৰ্ম আঁচনি হাতত লোৱা হৈছে বুলি উল্লেখ কৰি ডক্টৰ জয়শংকৰে কৈছে যে টেলিকম প্ৰযুক্তি আৰু সাগৰৰ তলেৰে কেবল সংযোগৰ পৰা আৰম্ভ কৰি মানৱীয় আৰু দুৰ্যোগ সাহায্য, জটিল তথা উন্নত প্ৰযুক্তি, চাইবাৰ তথা স্বাস্থ্য সুৰক্ষা, জলবায়ু, শিক্ষা, সামুদ্ৰিক ডমেইন সজাগতা, সন্ত্ৰাসবাদ বিৰোধী কাৰ্যকলাপ, বিভিন্ন আন্তঃগাঁথনি আদি বিষয়ত বিভিন্ন কাম হাতত লোৱা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কৈছে যে কোৱাডত থকা ১৬টা কৰ্মগোটে নতুনকৈ কৰিব লগা কেইবাটাও কামৰ ওপৰত সহমতত উপনীত হৈছে। তেওঁ কয় যে সদস্য ৰাষ্ট্ৰসমূহে কোৱাডক কেনেকৈ আগুৱাই নিব পাৰি আৰু কিদৰে অধিক সম্পদ দি ৰাষ্ট্ৰসমূহৰ মাজত নতুনকৈ সমন্বয় কৰিব পাৰি তাৰ বাবে বিভিন্ন কৰ্মপন্থা হাতত ল'বলৈ বাট চাই আছে। এই ক্ষেত্ৰত আজি কোৱাডে কিছু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ডক্টৰ জয়শংকৰে কৈছে যে ভাৰত প্ৰশান্ত মহাসাগৰীয় সামুদ্ৰিক ডমেইন সজাগতাৰ পদক্ষেপে তথ্য সংযোজন কেন্দ্ৰসমূহক সংযোগ কৰিছে। মৰিচাছত অতি সোনকালে মহাকাশ ভিত্তিক জলবায়ু সতৰ্কবাণী ব্যৱস্থা আৰম্ভ কৰা হ'ব বুলিও ডক্টৰ জয়শংকৰে প্ৰকাশ কৰিছে। কেৱল কোৱাডৰ সহযোগিতাইহে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলক মুক্ত, সুস্থিৰ, সুৰক্ষিত আৰু সমৃদ্ধিশালী ৰাখিবলৈ নিশ্চিতি প্ৰদান কৰিব পাৰে বুলি বৈদেশিক মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে সদস্য ৰাষ্ট্ৰসমূহে বিশ্বব্যাপী উন্নয়নমূলক কাম কৰাৰ প্ৰতিশ্ৰুতি এই অঞ্চলত প্ৰভাৱ দেখা গৈছে। সেয়েহে ৰাজনৈতিক বুজাবুজি শক্তিশালী হোৱা, অৰ্থনৈতিক অংশীদাৰিত্বৰ বৃদ্ধি পোৱা, প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ সম্প্ৰসাৰণ ঘটা অতি প্ৰয়োজনীয় বুলি ডক্টৰ জয়শংকৰে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू।
आजाद भारत के अपने कानून। तारीख पर तारीख, युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून। अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। উচ্চতম ন্যায়ালয়ে ইয়াৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন কৰিছে। আকাশবাণীৰ সৈতে হোৱা বতৰাত ন্যায়াধীশ কে ভি বিশ্বনাথনে কয় যে উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা গোচৰসমূহ মীমাংসা কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ আবেদনকাৰীসকলক লোক আদালতৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উচ্চতম ন্যায়ালয়ৰ এই ব্যৱস্থাক তেওঁ বিবাদসমূহ স্বেচ্ছামূলক আৰু সমিলমিলেৰে সমাধান কৰাৰ বাবে এখন মঞ্চ বুলি অভিহিত কৰে। ন্যায়াধীশ বিশ্বনাথনে লোক আদালতসমূহক ন্যায় লাভৰ বাবে দক্ষ আৰু ব্যয়সাধ্য মাধ্যম বুলিও অভিহিত কৰে। আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বাঘৰ প্ৰাকৃতিক বাসস্থান সুৰক্ষিত কৰাৰ বাবে এটা গোলকীয় প্ৰণালী গঢ়ি তোলা তথা বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি আৰু সমৰ্থন আগবঢ়োৱাৰ বিষয়টোৰ প্ৰচাৰৰ লক্ষ্যৰে প্ৰতি বছৰে আজিৰ দিনটো আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস হিচাপে পালন কৰা হয়। বিশ্ব বন্যপ্ৰাণী নিধিৰ তথ্য অনুসৰি ভাৰতত বৰ্তমান বাঘৰ মুঠ সংখ্যা স্থিৰ হৈ আছে অথবা বৃদ্ধি পাইছে। ভাৰতত বিশ্বৰ মুঠ বাঘৰ ৮০% পোৱা যায়। উল্লেখযোগ্য যে প্ৰজেক্ট টাইগাৰৰ অংশ হিচাপে ১৯৭৩ চনত ভাৰতৰ ব্যাঘ্ৰ অভয়াৰণ্য স্থাপন কৰা হৈছিল। শ্ৰম আৰু নিয়োগ মন্ত্ৰী ডঃ মনসুখ মাণ্ডভিয়াই আজি কয় যে দেশত চাকৰিৰ অভাৱ হোৱা নাই তথা বৰ্তমান চৰকাৰৰ নীতিগত হস্তক্ষেপৰ বাবে দেশত নিবনুৱাৰ হাৰ ৩.২% হ্ৰাস পাইছে। লোকসভাত প্ৰশ্নোত্তৰ কালত মন্ত্ৰীগৰাকীয়ে অনাগত বছৰবোৰত নিবনুৱাৰ হাৰ ৩%তকৈ কম হ'ব বুলি আশা প্ৰকাশ কৰে। এইবাৰৰ কেন্দ্ৰীয় বাজেটক প্ৰশংসা কৰি ডঃ মাণ্ডভিয়াই কয় যে প্ৰধানমন্ত্ৰী অনুদানে ৫ বছৰৰ ভিতৰত ৪ কোটিৰো অধিক যুৱক যুৱতীক কৰ্মসংস্থাপন আৰু দক্ষতা বিকাশৰ সুযোগ প্ৰদান কৰিব। পেৰিছ অলিম্পিকৰ তৃতীয় দিনা আজি ভাৰতীয় শ্বুটাৰ ৰমিতা জিন্দাল ১০ মিটাৰ এয়াৰ ৰাইফল মহিলাৰ ফাইনেলৰ মেডেল ৰাউণ্ডত পদক জয়ত ব্যৰ্থ হৈছে। ৰমিতা জিন্দাল ফাইনেল ৰাউণ্ডত ৭ম স্থানত থমকি ৰয়। একেদৰে ১০ মিটাৰ এয়াৰ ৰাইফল পুৰুষ শাখাৰ ফাইনেলত বিয়লি ৩:৩০ বজাত অৰ্জুন বাবুতা অৱতীৰ্ণ হ'ব। আনহাতে সৰবজোৎ সিঙৰ সৈতে মানু ভাকৰৰ যুটি আৰু অৰ্জুন সিং সেমাৰৰ সৈতে ৰিদম চাংৱানৰ যুটিয়ে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলৰ কোৱালিফিকেশ্যন ৰাউণ্ডত অৱতীৰ্ণ হ'ব। ইফালে আজি বিয়লি ৪:১৫ পুৰুষ হকীত ভাৰতে পুল বিৰ এখন খেলত আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব। ভাৰতীয় হকী দলটোৱে অলিম্পিকৰ প্ৰথম দিনা নিউজিলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰিছিল। শ্ৰীলংকাৰ পাল্লিকলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত ৩খনীয়া টি-২০ ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি ভাৰতে শ্ৰীলংকাক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাটোত ২-০ অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰিছে। ভাৰতে টছত জিকি শ্ৰীলংকাক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। শ্ৰীলংকাই নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৬১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবি বিষ্ণই ২৬ ৰানৰ বিনিময়ত ৩টা উইকেট দখল কৰাৰ বিপৰীতে অৰ্শদীপ সিং, অক্ষৰ পেটেল আৰু হাৰ্দিক পাণ্ডিয়াই দুটাকৈ উইকেট দখল কৰে। আনহাতে বৰষুণৰ বাবে ভাৰতৰ লক্ষ্য ৮ অভাৰত ৭৮ ৰানলৈ হ্ৰাস কৰা হয়। ভাৰতে যশস্বী জয়ছোৱাল, সূৰ্যকুমাৰ যাদৱ আৰু হাৰ্দিক পাণ্ডিয়াৰ সুন্দৰ বেটিঙেৰে ৯টা বল বাকী থকা অৱস্থাতে ৮১ ৰান কৰিবলৈ সমৰ্থ হয়। ৰবি বিষ্ণইক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। দুয়োটা দলে কাইলৈ একেটা স্থানতে শৃংখলাটোৰ তৃতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰীৰ গোচৰত আজি বিশেষ ন্যায়াধীশৰ আদালতে আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালসহ ৩১ জনৰ বিৰুদ্ধে শাস্তিৰ ৰায় ঘোষণা কৰে। বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি টকিঅত কোৱাড বিদেশ আৰু মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰে আৰু শ্ৰীলংকাৰ পাল্লিকলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত ৩খনীয়া টি-২০ ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত কালি ভাৰতে শ্ৰীলংকাক ৭ উইকেটত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।